ভকতীয়া সাজ পিন্ধে সেই ভকতীয়া সাজ পিন্ধি অন্ততঃ বেলেগক এনেকৈ নুসুধিব। মই মহিলাসকলক সেইটোৱে উপদেশ দিম যে দিহানামৰ যি আবিদানী কথা তাত্ত্বিক কথা আজি 3টা দিনে ক'লোঁ, কিন্তু এটা কথাই অনুৰোধ জনাম, যিযোৰ সাজত সত্য আছে, শুদ্ধ আছে, সততা আছে, প্ৰেম আছে, ভালপোৱা আছে, ভক্তি আছে, শ্ৰদ্ধা আছে, আৰু এই সাজযোৰ পিন্ধাৰ লগে লগে আমি আমাৰ জীৱাত্মা পৰমাত্মাৰ লগত মিলন হোৱাৰ এক আমি কি পাৰোঁ পথ পাওঁ। গতিকে এই সাজযোৰ পিন্ধি অন্ততঃ সেই গছত যেনেকৈ পোক ধৰে সেই পোকটোৰ দৰে কাম নকৰিব, সেইটোৱে কথা। আৰু সকলোকে কৈছোঁ আপোনালোকৰ গ্ৰুপটো একত্ৰিত হৈ থাকক। ভুল নামেৰে বিশ্ব ৰেকৰ্ড কৰিবলৈ অমীয়া নেওগ কলিতাই অন্ততঃ নিদিয়ে, কাৰণ মই দিহানামক মই খাদ্য হিচাপে লৈছোঁ। দিহানামক মই খাদ্য হিচাপে লৈছোঁ। যেতিয়া খাদ্য হিচাপে লৈ মই গোটেই যেতিয়া এই বিভাগটোৰ লগত জড়িত হৈছোঁ, ই মোৰ প্ৰাণ হয়। এতিয়া শুদ্ধটো শুদ্ধ বুলি যেতিয়া অকণমান হ'লেও জানিছোঁ, গতিকে সেই শুদ্ধ পথৰ পৰা আকৌ বিকৃত কৰিবলৈ দিব নোৱাৰোঁ। তাক লৈ যিমান যত যি নকওক লাগে